আসসালামু আলাইকুম এভৰিৱান। আজি হয় 28 নম্বৰ ৰোজা আৰু এই পৰ্দাখিনি ধুই দিছিলোঁ। কোনোমতে শুকাইছে জানে, যিহেতু আমাৰ ডিব্ৰুগড়ত ইমান বেছি বৰষুণ দিছে, চব জেগাতে বৰষুণ দি আছে। আৰু তাৰপিছত এয়া ৰুমত আহি গ'লোঁ, ৰুমটো ক্লিন কৰি লওঁ বুলি ভাবিছোঁ। পৰ্দাখিনি লগোৱা মেলা হৈ গ'ল আৰু কোৰাণ চৰীফো পৰিলোঁ গা চা ধুই মেলি। তাৰপিছত এতিয়া মই বেটাক অকণমান ভাত খোৱালোঁ কোনোমতে যুঁজি। তাৰপিছত এতিয়া ইফতাৰী বনোৱাৰ সময়ো হৈ গ'ল, তো ভাবিছোঁ পটাপট ইফতাৰীখিনিও বনাই লওঁ বুলি। আৰু আজি অলপ বজাৰ যাবলৈও আছে। তো এয়া মই একপিনে ৰুটি বনাইছোঁ আৰু এইপিনে বনাইছোঁ বিৰিয়ানী। আৰু এইবাৰ ৰোজাত মানে বিৰিয়ানীটো বহুত বেছিকৈ বনোৱা হৈছে। আৰু এয়া পকৰি বনাম, পকৰিৰ কাৰণে দাইলখিনি সানা মেলা কৰি ল'লোঁ। এইপিনে পকৰি পাতি দিলোঁ, এটা এটাকৈ হৈ থাকিলে মানে কামবোৰ অলপ ইজি হৈ যায় ন। আৰু তাৰপিছত ভাবিলোঁ এয়া আলু চপ কেইটামান বনাওঁ। এই আলু চপৰ কাৰণে মই এইপিনে পূৰা প্ৰিপেৰেশ্যন কৰি লৈছোঁ। এইপিনে আলু চপো হৈ আছে। আৰু আজি ভাবিছোঁ অকণ চেহয় বনাওঁ বুলি, তো সেইকাৰণে মই চেহয় ওলাই লৈছোঁ। এইপিনে গাখীৰ গৰম কৰি আছোঁ। আৰু ইফতাৰী সময় হৈ গ'ল, এইপিনে ইফতাৰী বাৰামেলা কৰিলোঁ আৰু চবে বহিছে। এতিয়া দোৱা কৰিম। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।